নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো ৰাতিপুৱা আৰম্ভ কৰিছো চাওক কেনেকুৱা লাগিছে প্ৰথমতে আপোনালোকে হেতু কব আৰু মোৰ পাছফালে আপোনালোকে দেখাই পাইছে মোৰ একদম মৰমৰ পেপাটো আজি অকনমান ৰং কৰিলো চাওক ৰাতিপুৱা মানে আজি বিহু দিনা দেই কিন্তু আপোনালোকে বিহুৰ পাঁচ দিনা পাব ভিডিঅটো আৰু বিহু দিনা সোনকালে উঠি পেলাই এয়া ৰং কৰিলো আৰু হাতত এয়া দেখিছেনে এয়া চাই নহয় কিন্তু এটো কোলা ৰং লাগি আছে এটা সাফা নহয় আৰু সাফা নকৰো আঠা কেনেকৈ থাকক আৰু এয়া চাওক এটা ৰং কৰিলো আৰু আপোনালোকক যে কৈছিলো আগফালটো কেনেকৈ সজাইছো অকনমান দেখাম গতিকে এটা দেখাবলৈ লৈছো আৰু চাওক এটা সুন্দৰকৈ চাদৰ মেখেলা পিন্ধি মই যাবলৈ ওলাইছো আমাৰ ক'ত যাওঁ আপোনালোকক পাছত কম বাৰু দেই এতিয়া কৈ নিদিওঁ কিন্তু তাৰ আগতে মই ঘৰখন কেনেকৈ অকনমান সজালো তেনে আপোনালোকক দেখাম কিন্তু বহাগ বিহুত ভালকৈ সজাম দেই বহাগ বিহুত মানে মোৰ 10 দিন মানৰ আগৰ পৰাই প্ৰস্তুতি চলে কিন্তু এবাৰ অকনমান মানে মোৰ যেহেতুকে অকনমান প্ৰব্লেম হৈ আছে সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলো মানে ভালকৈ কৰিব নোৱাৰিলো আৰু কামখিনি কিন্তু এতিয়া তথাপিতো অকনমান কিবা এটা কৰিছো আপোনালোকক দেখাও ৰং দিয়াও ভাল নহল তথাপিতো দেখাইছো চাওক এয়া প্ৰথমতে আপোনালোকক দেখাবলৈ লৈছো পেপা টুপাৰ চাওক এই পেপাটো মই ৰং দিলো আৰু এয়া জানেই নহয় 200 টকা লৈছে এটা কালাৰ এটা 200 টকাকৈ লয় এনেকৈ স্প্ৰে আৰু এইফালে এখন গামোচা দিছোঁ গামোচাও কিনি আনিলোঁ আৰু এইফালে অকণমান ৰং দিলোঁ তাৰপিছত ওপৰৰখিনি দিব নোৱাৰিলোঁ দেই আৰু এয়া আপোনালোকক দেখাবলৈ লৈছোঁ ৰ'ব দেই এয়া দেখিছেনে এয়া আজি ৰং দিছোঁ অকণমানকৈ কৰিলোঁ আৰু এইফালে চাওক এয়া পুৰণা জাপি আছিলে কিন্তু গামোচা দি দিছোঁ এইফালে আৰু এয়া ফ্ৰণ্টৰ সন্মুখৰ ভাগটো চাওক দেখিছেনে গামোচা কিখনে খালি সলাই দিছোঁ আৰু এইফালে এনেকৈ থৈছোঁ এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু এইফালে এয়া চাওক দেখিছেনে এইখিনিকে সজালোঁ আৰু ভিতৰতো থৈছোঁ অকণমান আপোনালোকক পাছত দেখাম বাৰু কিন্তু আজি এয়া এনেকৈ কৰিলোঁ কাৰণে আপোনালোকক দেখাইছোঁ আৰু এয়া চাওক প্ৰথমতে মই আপোনালোকক দেখাবলৈ লৈছোঁ কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি পেলাই গৈছিলোঁ আহতগুৰিত আজি আমাৰ মহযুঁজ হ'ব বুলি মানে 15 আৰু 16 তাৰিখে আছিলে লিখা কিন্তু মানে গৈ পেলাই পালোঁ বাণিজ্য মেলা হৈ আছে আৰু আমাৰ CM ছাৰ আহিছে সেইকাৰণে মানে গাটো ভাল লগা নাই নানামিলোঁ যদিহে মানে মহযুঁজ হৈ থকাহেঁতেন অকণমান আপোনালোকক দেখালোহেঁতেন কিন্তু মহযুঁজ যেতিয়া নহ'লে একদম ঘৰমুৱা হ'লোঁ কেনেকুৱা লাগিছে বিহু বুলি একদম গামোচা ধুনীয়াকৈ থৈ দিছোঁ চাওক আৰু এতিয়া ধুনীয়াকৈ কাপোৰযোৰ চেঞ্জ কৰি লওঁ কৰি পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ মানে আজি যিহেতুকে বিহু আৰু আজি অকলে আছোঁ মিষ্টাৰ আৰু মই আমি দুজনে মানে ল'ৰা ছোৱালীকেইটা যিহেতুকে নাই ডিকু আছে ডিকু আৰু আমাৰ ভন আৰু আমাৰ ভনৰ হাজবেণ্ড মানে আজি সাজটো আমাৰ ঘৰতে মানে নিমন্ত্ৰণ জনাইছোঁ আমাৰ ঘৰত খাবলৈ গতিকে সুন্দৰকৈ আপোনালোকক দেখাম কি বনাওঁ আৰু এতিয়া কাপোৰযোৰ সলাই পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ চাওক আহি পালোহি পাকঘৰ আৰু জানেই নহয় আৰু বিহু দিনাখন মানে দিনত যিহেতুকে ভাত পানী খোৱা নহয় ৰাতি মানে অৰ্ণৱ উঠি সোনকালে বনাব লাগে সেইকাৰণে ময়ো আহিলোঁ পাকঘৰলৈ আৰু মাইনাক আজি বৰ মনত পেলাইছোঁ আৰু এনেও বাৰু মনত পৰিয়ে থাকে কিন্তু ভন আজি মানে মাইনাক বৰ মিছ কৰিছোঁ মাইনাবিহীন পাকঘৰটোত সোমাইছোঁ একদম মনটো বহুত বেয়া আৰু এফালে দেখা পাইছে আপোনালোকে বককৈ উতলি আছে মানে মই কাঠআলু বইল কৰিছোঁ কাঠআলু বইল কৰি যেতিয়া পানীটো পেলাই দিওঁ মানে বিজলুৱাটো বেছিকৈ মানে হৈ নাযায় আৰু ভাল লাগে তেতিয়া খাই সেইকাৰণে এইটো বইল কৰি পানীটো পেলাই দিম তাৰপাছতে এতিয়া এয়া বৰালি মাছ ভাজিম তাৰ পাছত আপোনালোকক দেখাবলৈ লৈছোঁ এইফালে আমাৰ ভনক দেখিছে নাই একদম ভনে এতিয়া নহৰু আদা কুটাত মানে কটাত ব্যস্ত আৰু এইফালে বিলাহী দি দিছোঁ জাতি মানে জাতিলাওহে আহিছে এতিয়া মই প্ৰথমতে বনাম বৰালি মাছ আৰু কাঠআলু বিলাহী কেঁচা জলকীয়া ধনিয়া দি ধুনীয়াকৈ বনাম সেইটো তাৰ পাছত আনিছোঁ ছাগলী মাংস একদম সুন্দৰকৈ বনাম আজি মই বনাম দেই আমাৰ মানুহ কিমান নোৱাৰো দেখিছেনে নাই এইখিনি ছাগলী মাংস আনিছোঁ এয়া বনাম কেৰাহী একেবাৰে গৰমেই হৈ গ'ল আৰু দেই গতিকে এতিয়া এয়া মাছ দেখিছে বৰালি মাছ এতিয়া ধুনীয়াকৈ ইয়াত ভাজোঁ বৰালি মাছ ভজা দুটা নিয়ম আছে দেই মানে ঢাকন মাৰি ভাজিব লাগিব ন ঢাকন মাৰি ভাজিব লাগিব আৰু এইখিনিতে আপোনালোকক কওঁ দেই আজি বাৰু আপোনালোকৰ পতিদেৱক সেৱা কৰিছেনে নাই শুনিছা আজি অকণমান ধুমুকটো মাৰাহি আহাচোন এফালে ওলাই আহা আৰু মই আমাৰ স্বামী দেৱতাক মাতিছোঁ দেই একেবাৰে নোলায় মানে আপোনালোকে ভাবি থাকে কিয় নোলায় একদম নোলায় মই আজি দুপৰীয়াৰ পৰা খপনি পুতি আছোঁ কৰাচোন যেতিয়া সেৱা কৰিছোঁ তেতিয়া আমাৰ ডিকুৱে মোক ভিডিঅ' বনাই দিবলৈ ধৰিছিলে নাই নিদিয়ে আৰু মই আজি সেৱা কৰোঁতে মোক আজি একদম বৰ ডাঙৰ উপহাৰ এটা দিলে আৰু দেই
আপোনালোকে উপহাৰনো কি আৰু ন লাগিলে 100 টকাই দিয়ক সেৱা কৰোঁতে মানে সেইটোৱে বৰ ভাল লাগে বেলেগ দিনা বাৰু দিয়ে থাকে তথাপিতো বিশেষকৈ বিহু দিনাখন যেতিয়া সেৱা সৎকাৰ কৰোঁ কিবা এটা দিলে বৰ ভাল লাগে আৰু মই শাহু মাকো দিলোঁ স্কাৰ্ফ দিছোঁ মাইক চাদৰ এখনেই স্কাৰ্ফ এখনেই দিছোঁ এইবাৰ বিহু বুলি এনেই চাদৰ মেখেলা চেটেই দিওঁ কিন্তু মায়ে আছে কাৰণে মনে ভাবি পেলাই আজি মাইক একদম ধুনীয়াকৈ যেতিয়া ৰাতিপুৱা চাহ খাব মাতিলোঁ বোলো মায়ে এখন লৈ চাওকচোন তেতিয়া মায়ে কৈছে ভালেই কৰিলে মই একদম স্কাৰ্ফ মানে এনেকুৱা ৰঙৰ বৰ ভাল পাওঁ বুলি কৈছে বোলে ভাল লাগিছে ভনে দেখিছিলানে মায়ে স্কাৰ্ফখন দেখিছা ন অঁ গতিকে মাক সুন্দৰকৈ দিলোঁ আৰু আমাৰ নিজৰ মোৰ জন্মদাত্ৰী মালৈকো লৈ কৰি থৈছোঁ দেউতালৈকো লৈ থৈছোঁ সেয়া কাইলৈ যাম আজি বিহু দিনটো নগ'লোঁ আৰু কাইলৈ যাম তালৈকে তাৰপাছতে আৰু দিছোঁ কাক কি দিছোঁ আৰু সেইটো মানে কি আৰু সৰু সুৰাকৈ মানে বহাগৰ বিহুত দিলে বেছি ভাল লাগে মাঘৰ বিহু যিহেতুকে ভোগালী বিহু খুব মতে উদয় পুৰাই খাবহে লাগে হয়নে নহয় ভন কাপোৰতকৈ পূৰা খাব লাগে মাঘৰ বিহুত বহাগৰ বিহুত ল'ব লাগে আগতে আমাৰ ছাৰ বাইদেউ সকলেও কয় বহাগৰ বিহুত তহঁতে মাহঁতক একদম কুটুৰি থাকিবি কাপোৰ দিবই লাগিব কাৰণ গছেও পাত সলায় গতিকে মাঘৰ বিহুত পূৰা খাব লাগে সেইকাৰণে সেয়া খাওঁ এতিয়া কিন্তু বৰ মনত পৰি আছে আকৌ কৈছোঁ কাকু মাইনাহঁতলৈ অকণমান আগত কাকুলৈ ফোন কৰিছোঁ কাকুৱে কৈছে মায়ে দুপৰীয়া হাঁহৰ মাংস দি পেলাই খালোঁ এতিয়া আকৌ কিবা কিবি বনাইছে আৰু তথাপিতো আজি এইবাৰ প্ৰথম তেনেকৈ নাইকিয়া হৈছে সিহঁত বিহু দিনটোতে এতিয়া সুন্দৰকৈ বনাই লওঁ অকণমান নাচিম কৰিম কি কৰিম আৰু অঁ আহিছানে আমাৰ একে নিউজ চোৱাত ব্যস্ত হৈ আছে গতিকে অকণমান হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া চাওক আপোনালোকক দেখাবলৈ লৈছোঁ এইফালে একদম বক বক কৰি আছে আমাৰ কাঠআলু দেখিছেনে কাঠআলু বিলাহী মাছ এয়া বক বক কৰি আছে একদম সুন্দৰকৈ একদম বনাইছোঁ আৰু আপোনালোকো আহিব দেই খাবলৈ চাওক দেখিছেনে এয়া চাওক দেখিছে একদম ধুনীয়াকৈ একদম বৰ মনত পৰিছে কাকুৱে কাঠআলু খাই ভাল পায় এয়া কাঠআলু দেখিছেনে চাওক আৰু এইফালে বহাই দিছোঁ এতিয়া ছাগলী মাংস ৰ'ব দেই গৰম হৈ আছে এইয়া ছাগলী মাংস বহাই দিছোঁ চাওক লগ পাই আছোঁ আকৌ ৰ'ব দেই আৰু এতিয়া চাওক ধুনীয়াকৈ একদম ভৰি উঠাই লৈছোঁ যে তই গাটো ভাল নহয় এতিয়া ভাতকেইটা খা মাইনাক মিছ কৰিছনে নাই এতিয়া কৰিছ ভালকৈ চাই কৈ এফালে মাইনা কাকুক মিছ কৰিছে ন ভন কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে অঁ কাকু মাইনাহঁত নাই কাৰণে আৰু এফালে লৈছোঁ এয়া মোলৈ দেখিছেনে আমাৰ এওঁ খাই পেলাই গ'লেই এতিয়া আমি খাইছোঁ এয়া খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ দেই ভাত পানী খাই আজৰি হৈ আহিলোঁ মোৰ শয়ন কক্ষলৈ আৰু এতিয়া ৰখি থাকিব লাগিব মানে ডিকু আহি পোৱাহি নাই ডিকুৱে খানা খাব গৈছে আমাৰ গোসাঁনীহঁতৰ ঘৰত মোক কৈ দিছে বোলে ব'ব মোৰ 12টা বাজিব গতিকে মই ৰখি থাকিম আৰু এতিয়া মোবাইল টিভিটোকে চাই আছোঁ এয়া চাওক টিভি লগাই পেলাই বহি আছোঁ আৰু আমাৰ ভন আৰু ভাগিনো গ'ল আৰু বৰ্তাকো গ'ল এতিয়া আমাৰ ডিকুৰ কাৰণে মানে দেই মই কৈছোঁ বোলো তাক একে লৈ আহিবা যোৱা কাৰণ দেউতা ঘৰত শুলে সেইকাৰণে এতিয়া বৰ্তাক তালৈ গৈছে আৰু অকণমান দেৰিকৈ মানে পাবহি তথাপিতো এতিয়া মানে 11টাই বাজিলে 12টা বজাত পামহি বুলি কৈছে সেইকাৰণে বৰ্তাকক পঠাই দিছোঁ আনিবলৈ আৰু মই এতিয়া আছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ কিনো কম আজি মানে কাকু মাইনাহঁত ঠিকে আছে তথাপিতো মানে আজি বৰ খালী খালী অনুভৱ কৰিছোঁ দেই মানে বহুত বেয়া লাগিছে ফোন কৰিয়ে আছে তথাপিতো কামৰ হেৰিত যাবই লাগিব ন আৰু এটা কাৰণে মানে কাকু মাইনাহঁত থাকিব নোৱাৰিলে আমাৰ যোনজন ডাইৰেক্টৰ তেওঁ কেতিয়াও ভবা নাছিলে মানে 15 তাৰিখে বিহুটো পৰিব বুলি তেওঁলোকে ভাবিছিলে 14 তাৰিখে বিহুটো পৰিব 15 তাৰিখে শ্বুটিংটো ঠিক কৰিলে আৰু এনেকুৱা এটা হয় যে শ্বুটিংটো যেতিয়া ঠিক হয় কাকু মাইনা কথাটো বাৰু বাদেই দিছোঁ মাইনা কথাটো বাৰু বাদেই দিছোঁ মানে প্ৰত্যেকটো বস্তু মেকআপ আৰ্টিষ্টৰ পৰা আদি কৰি গোটেইখিনি একদম সা সংযম যিমানখিনি থাকে সকলোকে সেই দিনটোতে ঠিক কৰা যায় যদি কেনচেল কৰে গোটেইখিনিৰ কাৰণে কেনচেল হৈ যোৱাৰ লগে লগে আকৌ পে'মেণ্টৰ কথা আছে পে'মেণ্ট তেনেকৈ দি থোৱাই থাকে আৰু আমাৰ মাইনা কাকুহঁতকো তেনেকৈ মানে আগতীয়াকৈ পে'মেণ্ট যিহেতুকে দিয়ে সেইকাৰণে মানে থাকিব লগা হ'ল আৰু সেইটো বাৰু বেয়া পোৱা নাই তথাপিতো কালি যিহেতুকে ধুনীয়াকৈ খাই কৰি গ'ল সেইটোত মনটো বেয়া কৰা নাই আৰু প্ৰত্যেকটো সময়তে ফোন কৰিয়ে আছে বাৰু কাকুৱে মায়ে ভাত কিহে বনাইছে ইয়াতো এনেকৈ দাদাহঁতে বহুত ধুনীয়াকৈ আয়োজন কৰিছে বুলি কৈছে গতিকে ভালো লাগিছে আৰু এইখিনিতে মই আপোনালোকক কওঁ দেই আপোনালোকে ইমান মোক মৰম চেনেহ দিছে নহয় ৰিলচবিলাক যে বনাইছোঁ বহুত মৰম চেনেহ দিছে আৰু কি বুলি ক'ম বহুত বহুত ধন্যবাদ বহুতে মোক কমেণ্ট কৰিছে আপোনাৰ দৰে শাহু পোৱাহেঁতেন বহুত ভাল আছিলে কিন্তু বহুতে ছাপোৰ্টো কৰিছে আৰু মানে দুই এগৰাকীয়ে যেতিয়া তেনেকুৱা কমেণ্ট কৰে যে আপোনাৰ কাৰণে আমাৰ বোৱাৰীবিলাকো এনেকুৱা হ'বলৈ বিচাৰিছে এনেকুৱা কথা নহয় এটা মানে
কি বুলি কম বহুতে তেনেকৈ কমেণ্ট কৰিছে যে মা দুষ্ট বোৱাৰীজনীও এনেকুৱা এখন পৰিৱেশ পালে মানে এনেকুৱা এটা আপুনি যিমানখিনি মৰম চেনেহ কৰে বেয়া বোৱাৰীজনীও ভাল হৈ যাব আপোনালোকে মোৰ কমেণ্ট বক্সটো চাব তেতিয়া গম পাব যে বেয়া বোৱাৰীজনীও ভাল হৈ যাব গতিকে সকলোকে অনুৰোধ জনাইছোঁ আজি বিহুৰ দিনতে কৈছোঁ আৰু দেই সকলোকে অনুৰোধ জনাইছোঁ নিজৰ বোৱাৰীজনী একদম নিজৰ ছোৱালীৰ দৰে চাওক আৰু নিজৰ শাহুগৰাকীকো নিজৰ মাৰ দৰে চাওক আৰু চাব সেই ঘৰখনত কেতিয়াও অকল যে বোৱাৰীজনীকে ভালকৈ চাব লাগিব সেইটো নহয় বোৱাৰীজনীও শাহুগৰাকীক নিজৰ মাতৃৰ দৰে মৰম কৰিব লাগিব বুজা পৰাৰ মাজেৰে কিবা এটা কাম নোৱাৰিলে মা এইটো কেনেকৈ কৰিম বা শাহু এগৰাকীও বা প্ৰত্যেকটো কথাতে আলোচনা কৰিব লাগে বোৱাৰীজনীৰ লগত বা মাইনা এনেকুৱা কথা মই বাৰু মাইনা বুলি মাতো ঘপককৈ আহি গৈছে মাইনা আৰু বহুত মনটো মানে ভালো লাগিছে কাৰণ মাইনাই এইটোৰ পিছত সেইটো কাম পাই আছে আৰু তেহেঁতৰ এটা ভাল খবৰো আছে গতিকে সেই ভাল খবৰটো আপোনালোকে গম পাব কিহৰ কাৰণেনো সিহঁতে ভিডিঅ'ই দিব পৰা নাইকিয়া মই কৈছোঁ আৰু দেই ভিডিঅ' দিব পৰা নাইকিয়া কাকু মাইনাই আৰু মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে খবৰবিলাক গম পাই থাকিব গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোৰে জীৱন সুখময় হওক তাকেই কামনা কৰিছোঁ আৰু সকলো আগুৱাই যাওক সকলোৰে সপোনবিলাক বাস্তৱত পৰিণত হওক তাকেই কামনা কৰিছোঁ আৰু এইখিনিকে কৈ মই আপোনালোকৰ ওচৰৰ পৰা আজি বিদায় ল'বলৈ ওলাইছোঁ আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি